যি নিৰ্ধাৰিত কাৰ্যসূচী আছিল সেই কাৰ্যসূচী অনুসৰি ইতিমধ্যে নিৰ্বাচন আয়োগৰ দলটোৱে দুখনকৈ বৈঠক কিছু সময় পূৰ্বে সম্পন্ন কৰিছে আৰু দ্বিতীয়খন বৈঠক কিছু সময় পূৰ্বে বা কিছু সময় পিছতে অনুষ্ঠিত হ'ব কাৰণ আমাৰ হাতত যি তথ্য আছে সেই তথ্য অনুসৰি নিৰ্বাচন আয়োগৰ দলটো জনতা ভৱনত উপস্থিত হোৱাৰ পিছতে প্ৰথম পৰ্যায়ত মুখ্য নিৰ্বাচনী বিষয়াৰে এক জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু এই বৈঠকৰ জৰিয়তে তেওঁলোকে যি সমষ্টি পুনৰ্গঠনৰ পিছত যিসমূহ সমষ্টিৰ ভৌগোলিক মানচিত্ৰ সলনি হ'ল সেই সমষ্টিসমূহত কিমান ভোটাৰ এইবাৰ সন্নিৱিষ্ট হৈছে ভোটাৰৰ নাম লগতে কিমানটা ভোট কেন্দ্ৰ সেই সমষ্টিসমূহত আছে এই বিষয়সমূহ পৰ্যালোচনা কৰিছে ইয়াৰে স্পৰ্শকাতৰ ভোট কেন্দ্ৰ কোন অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ কোন চিনাক্ত কৰা হৈছে কেনেধৰণে ইয়াৰ যি ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা ল'ব লাগে কেনেধৰণে ইয়াৰ প্ৰস্তুতি প্ৰক্ৰিয়া সম্পন্ন কৰিছে এই বিষয়ে সমগ্ৰ দিশ চালি চাইছে এই পৰ্যালোচনা বৈঠকৰ জৰিয়তে আৰু তাৰ পৰৱৰ্তী সময়তে আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এইটো সুৰক্ষা ব্যৱস্থাটোৰ কথা জড়িত হৈ থাকে আইন শৃংখলা পৰিস্থিতিৰ কথাটো জড়িত হৈ থাকিব এই সকলোবোৰ দিশ চালি জাৰি চোৱাৰ কাৰণে দ্বিতীয়খন বৈঠকৰ জৰিয়তে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী বিষয়ববীয়াৰ লগতে যিসমূহ অৰ্ধসামৰিক বাহিনী ইয়াত মোতায়েন কৰি হৈছে সেইসমূহৰ কামাণ্ডাৰসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু যিসমূহ ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰসমূহক কেন্দ্ৰ কৰি লগতে ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ অন্তত অতিৰিক্তভাৱে কিমান নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন হ'ব আসন্ন নিৰ্বাচনৰ সময়ত সেই দিশটো ইয়াত এক আলোচনা কৰা হৈছে কিন্তু এতিয়াই চূড়ান্ত হোৱা নাই যে কিমানটা বেটেলিয়ন বা কিমানটা অতিৰিক্তভাৱে বেটেলিয়ন মোতায়েন কৰিব লাগিব সেই বিষয়ত আজিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই কিন্তু অসমৰ যিটো ৰিকুৱাৰমেণ্ট সেই ৰিকুৱাৰমেণ্টৰ বিষয়ে কিছু ইয়াত স্থান লাভ কৰা বুলি আমাক যি নিৰ্বাচন আয়োগৰ শীৰ্ষ সূত্ৰই এই কথা অৱগত কৰিছে সমান্তৰালকৈ ইয়াৰ পৰৱৰ্তী পৰ্যায়তে মুখ্য সচিব আৰু প্ৰতিটো বিভাগৰ অতিৰিক্ত মুখ্য সচিব প্ৰধান সচিবৰ সৈতেও নিৰ্বাচন আয়োগৰ উপ নিৰ্বাচন আয়ুক্ত গিৰীশ কুমাৰ নেতৃত্বত যিটো দল আহিছে সেই দলটোৱে জনতা ভৱনত কিছু সময় পাছতে এই বৈঠকত মিলিত হ'ব আৰু এই বৈঠকত এটা বিষয় গুৰুত্ব আৰোপ কৰিব যাতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত নিৰ্বাচন আচৰণ বিধি অনুসৰি যি প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে যিসমূহ বিষয়া কৰ্মচাৰী একেটা বিভাগত ৩ বছৰৰ অধিক কাল কাৰ্যনিৰ্বাহ কৰি আছে সেই বিষয়াসকলৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা নতুবা যে কোনো এজন বিষয়া কৰ্মচাৰী যদি একেধাৰে গৃহ জিলাত কৰ্মৰত হৈ আছে সেই বিষয়াসকলৰ অন্য জিলালৈ বদলি কৰাৰ ক্ষেত্ৰত যি ধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগে সেই গুৰুত্ব অনুসৰি ইতিমধ্যে ৩১ মাৰ্চৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে ইতিপূৰ্বে নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনা কিমান ইতিমধ্যে কাৰ্যকৰী কৰা হ'ল সেই বিষয়টো পৰ্যালোচনা কৰিব আৰু তাৰ অপৰঞ্চি যদি কোনো বিষয়া কৰ্মচাৰী বদলীকৰণৰ এতিয়াও বাকী আছে তেতিয়াহ'লে ৩১ মাৰ্চৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰতো হয়তো আজিৰ এই বৈঠকৰ জৰিয়তে নিৰ্দেশনা দিয়াৰ যথেষ্ট সম্ভাৱনা আছে লগতে কাইলৈ পুৱা ৯ বজাৰ পৰা হোটেল ৰেডিচন ব্লুত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে পুংখানুপুংখভাৱে প্ৰতিখন জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোট কেন্দ্ৰসমূহৰ ওপৰত বিশেষকৈ কাৰণ একোটা লোকসভা সমষ্টিত কমেও 10টাকৈ বিধানসভা সমষ্টি আছে আৰু এই 10টাকৈ বিধানসভা সমষ্টিৰ অধীনত যিসমূহ ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহ কেনেধৰণৰ সুৰক্ষামূলক ব্যৱস্থা আছে তাত সেই ভোট কেন্দ্ৰসমূহত ৰেম্পৰ ব্যৱস্থা আছে নে নাই বয়োবৃদ্ধ লোকসকলক কেনেধৰণে অনাৰ ব্যৱস্থা আছে এই সকলোবোৰ দিশ চালি জাৰি চোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু কাইলৈ এই যিখন বৈঠক অনুষ্ঠিত হ'ব জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ লগতে প্ৰতিখন জিলাৰ নিৰ্বাচনী বিষয়াসকলো উপস্থিত থাকিব বুলি নিৰ্বাচন আয়োগৰ শীৰ্ষ সূত্ৰই অৱগত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ